Vasudevaya Janmadaisyayatmannayaditarate sarte sabigga sarat Tene brahma hridayati kabaye muijanti yatsuraya Tejo varimridang yatha vinimoyo yattoti saggo misa Dhanna sena sada nirastakahukam Saitang param dhimahi Dharma pujjita kaityava vastu paramo nimatsu saranang satang Vedang vastava matra vastu sipadang tapatrayo mulanam Srimad Bhagavate Mahamuni Kite Kingma Pararissaraha Sajror Hidya Badadhate Yatte Kitibi Susubhi Tatkana Nigama Kalpatara Galitang Palang Choka Mogat Amrita Daba Sangyutam Piyata Bhagavatang Rasamalayang Muhuruhu Rasika Bhubi Bhabuka Advak continue apni korise gotike ei monur bikhadra hojjati adi putroসকলৰ বৃত্তান্ত গতিকে নৱম স্কন্ধৰ তাপাই আমি পাঠভাগ চলাম হয় জানো continue নৱম স্কন্ধৰ হুকনি গদতি ৰাজা হে অভিমন্যু সুত হে মনুৰ বংশৰ কথা শুনা অদ্ভুত হে সুজন্ম গৈলন্ত বনে দেখি সাধ্য দেৱ পুত্ৰ কামে ঈশ্বৰক হে কৰিলে কসেৱ হে যমুনা জলত গয়া মহাক্ষুদ্ৰ হুয়া এখতে কবৎসৰ মানে তপ আচৰিয়া এ ফলে ফুলে ঈশ্বৰক মনুৱে পূজিলা এ পাছে আৰু শ্ৰেষ্ঠ দশ পুত্ৰক লভিলা শ্ৰদ্ধা নামে ভাৰ্যাতান মুখ্য পটেশ্বৰী এ মহাগুণে গুণৱতী এ নামী সৰিবৰী এ তাহান তেজন মিলাদশ পুত্ৰ মহিপতি এ তাহাৰ সবৈ বংশে সমে জুৰিলা জগতী এ সেহি দশতনয় শুনিওক নাম ইক্ষা কুজ জাতি নিগ দৃষ্টয় অনুপাম এ ধৃষ্ট যে কৰুষ নৰী সন্ত মহাশান্ত এ পিষদ্ধ সজ্জাতি কৰি এ কনিষ্ঠ ভৈলন্ত এ পিষদ্ধ মনুৰ পুত্ৰ ও পুত্ৰ কভৈলা এ পঢ়িবাক লাগিতে হে এ গুৰু গৃহে গৈলা এ বশিষ্ঠে বুলন্ত বাপু গৰু চালা তুমি অনিশেষ শাস্ত্ৰক পাছে এ শিখাই বহু আমি নৱম স্কন্ধত মুনু বংশৰ কথাখিনি বিৱৰি কৈছে নৱম স্কন্ধত ঈশ্বৰৰ লীলা অৱতাৰৰ তত্ত্বকথনখিনি কৈছে নৱম স্কন্ধত অম্বৰী উপাখ্যান কৈছে নৱম স্কন্ধত এতিয়া এই সুখদেৱে অভিমন্যুৰ সুত পৰীক্ষিতক মনুৰ বংশৰ কথাখিনি কৈছে আৰু কৈছে এই কথা অতি অদ্ভুত কথা মনুৰ বংশটোৰ বিষয়ে কোনোবাই কৈ শেষ কৰিব পাৰিব তুমি এইটো মনতে নাভাবিবা এইটো ইমান এটা ডাঙৰ বংশ
তাৰে ভিতৰতে মই মনুৰ বংশৰ 10জন পুত্ৰৰ বিষয়ে তোমাক নামকেইটা ক'লো হয়নে আৰু সেই নামকেইটা আমাক কিয় জনালে যে সূৰ্যম্ন বননে গ'ল তেওঁ সংসাৰ নকৰিলে তাকে দেখি শ্ৰাদ্ধদেৱ মনুৱে পুত্ৰৰ লাভৰ কাৰণে ঈশ্বৰক ভক্তি কৰিলে শ্ৰাদ্ধদেৱ মনুৱে যমুনাৰ জলত গৈ তেওঁ মহাশুদ্ধ হ'ল আৰু 100 বছৰ তাতেই তেওঁ তপ আচৰণ কৰিলে এতিয়া এই বস্তুবিলাক প্ৰায় প্ৰতীক ধৰ্ম যমুনাৰ জলটো কি বস্তু মানে যমুনাৰ কথা খুব আছে যেনে যমুনাত ভগৱান কৃষ্ণই গোপীসকলৰ লগত জলত কেলিও কৰিছিলে গোপীসকলে যমুনাত গৈ স্নান কৰোঁতে কৃষ্ণই আকৌ বস্ত্ৰনি ওপৰত বান্ধি ৰাখি লুকুৱাই ৰাখিছিলে নহয়নে বাৰু এই যমুনা হ'ল মায়াৰ নদী আচলতে গম পাইছেনে যদি মায়া নহয় মায়া নহ'লে মায়াপতি প্ৰকাশ নহয় ভগৱন্তৰ প্ৰকাশ ক'ত হয় ভগৱন্তৰ প্ৰকাশ মায়াত আশ্ৰয় কৰিহে হয় নহ'লে ভগৱন্ত কি নহ'লে ভগৱন্ত হ'ল আত্মা পৰমাত্মা পৰম তত্ত্ব তেওঁৰ কোনো আকাৰ নাই ৰূপ নাই হয়নে অনমিত্ৰ জুয়ে পুৰিব নোৱাৰে অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে কালেও স্পৰ্শ কৰিব নোৱাৰে হয়নে সেইটো নে ঈশ্বৰ কি ঈশ্বৰ হ'ল নিৰাময় নিৰাময় মানে যাৰ কোনো ৰোগ ব্যাধি নাই আময় মানে ৰোগ ব্যাধি নিৰাময় মানে ৰোগ ব্যাধি বিকাৰ শূন্য যিটো বস্তুৰ একো বিকাৰ নাথাকে তাৰ আকাৰ নাথাকে বিকাৰ নাথাকিবলৈ হ'লে তাৰ আকাৰো থাকিব নালাগিব যদি আকাৰলৈ আহি যায় তেতিয়াহ'লে তাত বিকাৰ দেখা দিব পাৰে সেইটো কাৰণে শ্ৰাদ্ধদেৱ মনুৱে পুত্ৰ লাভৰ কাৰণে যমুনাৰ জলত গৈ তপ ব্ৰত কৰিছে হয়নে তপ মানে সাধনা ব্ৰত মানে জীৱনৰ সংগম সেইটো সময়ত আমি শুনামতে নাৰীসকল ঋতুমতী নহয় সকলো কুমাৰী তেতিয়াৰ সময়ত আৰু তেওঁলোক সকলো নিষ্কাম তেওঁলোকে সেইটো কাৰণে গৰ্ভত সন্তান স্থিতি দিব নোৱাৰে এতিয়া সন্তান গৰ্ভত স্থিতি দিবলৈ হ'লে কি কৰিব লাগিব পৰমাত্মাৰ প্ৰত্যক্ষ কৃপা লাগিব সেইটো কাৰণে এই শ্ৰাদ্ধদেৱ মনুৱে পৰমাত্মাৰ প্ৰত্যক্ষ কৃপাটো ভিক্ষা কৰিছে যে তোমাৰ কৃপাৰ বলতেই মই জগতলৈ মনু হৈ নামিলোঁ তো মোৰ যেতিয়া পুত্ৰ লাভৰ ইচ্ছা হৈছে গতিকে সেই পুত্ৰও তুমিয়ে দান কৰিব লাগিব এতিয়া ভাগৱত শাস্ত্ৰত আমাক অকল ঈশ্বৰৰ জ্ঞান দিয়াই নহয় জগতৰ সংসাৰৰ জীৱৰ প্ৰকৃতিৰ সকলো বিষয়বিলাকৰে জ্ঞান দিছে তাৰ ভিতৰতে আমাক এটা কথা শাস্ত্ৰভাগে বুজাব বিচাৰিছে যে আমি দেহধাৰী নৰসকল ঈশ্বৰৰে অংশ আমি ঈশ্বৰৰ অংশ জীৱ এই ঈশ্বৰৰ অংশ জীৱই জীৱ প্ৰেম প্ৰকৃতি প্ৰেম ঈশ্বৰ প্ৰেম এইকেইটা সদায় হৃদয়ত ৰাখিব লাগে যদিহে আমি প্ৰকৃতি জীৱ আৰু ঈশ্বৰ এইকেইটাৰ প্ৰতি যদি আমি প্ৰেম নাৰাখোঁ তেতিয়াহ'লে আমি জীৱশ্ৰেষ্ঠ মানুহ কেনেকৈ হ'ম সেইটো কাৰণে কালৰ কুটিল গতিত যিদৰে গীতা শাস্ত্ৰৰ ক্ৰমটো ছেদ হৈ নাইকিয়া হৈ লোপ পাই গৈছিল হয়নে গীতাটো বিবস্ত্ৰণৰ কাটিতে কৈছিলোঁ বুলি কৃষ্ণই কৈছিলে সূৰ্যনাৰায়ণক কৈছিলে তাৰপাছত মনুক ক'লে মনুৱে ৰাজন্যবৰ্গক ক'লে তাৰপাছত ইক্ষাকুক ক'লে ইক্ষাকুৱে নিমিক ক'লে নিমিয়া আকৌ জনকক ক'লে জনকে কোৱাৰ পাছত ৰাজন্যবৰ্গৰ মাজত সেই ক্ৰমটো ছেদ হৈ গ'ল তাৰপাছত গীতা নাইকিয়া হৈ গ'ল আকৌ দাপৰ যুগত আহি কৃষ্ণই সেই গীতা অৰ্জুনৰ ৰূপত কৃষ্ণ ৰূপত আহি অৰ্জুনক ক'ব লগা হ'ল এতিয়া কথা হ'ল এই মনুপুত্ৰসকলৰ যিটো বিৱৰণ বৰ্ণনা এই বৰ্ণনাটো আমি শ্ৰৱণ কৰিলে ঈশ্বৰ জ্ঞান আমাৰ কি লাভ হ'ব আমি ঈশ্বৰৰ কৃপানো তাৰ পৰা কি লাভ কৰিব পাৰিম হয়নে এইটো এটা অনুভৱ যে জগতলৈ জীৱ নমাটো ঈশ্বৰৰ ইচ্ছা আৰু ঈশ্বৰৰ কৃপা
ঈশ্বৰৰ ইচ্ছা আৰু ঈশ্বৰৰ কৃপা নহ'লে এই জগতলৈ সংসাৰলৈ জীৱ আহিব নোৱাৰে। হে ৰাম ফুলে ফলে ঈশ্বৰক মনুৱে পুজিলা, এ পাছে আৰু শ্ৰেষ্ঠ দশ পুত্ৰ কলভিলা। 10জন শ্ৰেষ্ঠ পুত্ৰ লাভ। হে শ্ৰদ্ধা নামে ভাৰ্যাতান মুখ্য পটেশ্বৰী, এ মহাগুণে গুণৱতী, এ নামী সৰিবৰী। এতিয়া ধৰ্মৰ 13 গৰাকী কন্যা, দক্ষৰ 13 গৰাকী কন্যা ধৰ্মলৈ বিবাহ দিছিলে। আপোনালোকে শুনিছে চাগে, ভাগৱতৰ 3য় স্কন্ধ দিয়া পাই গৈছে। ধৰ্মৰ প্ৰথম এই যি ধৰ্মলৈ দক্ষই যি 13 গৰাকী কন্যা বিবাহ দিছিলে, প্ৰথম গৰাকী কন্যাৰ নামটো আছিলে শ্ৰদ্ধা। গম পাইছেনে বাৰু? এতিয়া ধৰ্ম কি? ধৰ্ম হ'ল ধাৰণ কৰোঁতা। আমি যে কওঁ এইটো আমাৰ ঈশ্বৰ ধৰ্ম, এইটো মহাভাগৱত ধৰ্ম, এইটো আমাৰ ধৰ্মৰ ভিতৰত নপৰে, হয়নে? আমি এনেকৈ কিবি কথা কিছুমান নকওঁ জানো? এতিয়া ধৰ্ম ধায়তি, ধৰ্মই কি কৰে? ধৰ্মই ধাৰণ কৰে। এই ধৰ্ম বুলি কওঁতে দুটা পন্থা আমাৰ সৃষ্টি হৈ গ'ল, এটা সগুণ এটা নিৰ্গুণ, এটা সকামী এটা নিষ্কামী, হয়নে বাৰু? বেদত দুটা মাৰ্গ দেখুৱাই দিলে। নিৰ্গুণ মাৰ্গটো ব্ৰাহ্মণ পণ্ডিতসকলে গ্ৰহণ নকৰে, তেওঁলোক সগুণী হৈ থাকিলে, হয়নে বাৰু? তাৰ ফলত তেওঁলোকে কি হ'ল? ঈশ্বৰক যেনেকৈ পাব লাগিছিল তেনেকৈ নেপায়। এতিয়া নিৰ্গুণ মাৰ্গত ভক্তি কিহৰ ভিত্তিত প্ৰতিষ্ঠিত? সগুণ মাৰ্গত ভক্তিটো কিহৰ ভিত্তিত প্ৰতিষ্ঠিত? 9ম স্কন্ধত দেখুৱালে ই শ্ৰদ্ধা নামৰ দেৱীগৰাকীৰ যোগেদি। শ্ৰদ্ধা সাধ্যদেৱ মনুৰ ভাৰ্যা। জানিব? এতিয়া শ্ৰদ্ধা মানে কি? শ্ৰদ্ধা মানে ঈশ্বৰৰ প্ৰতি, জগতৰ প্ৰতি, জীৱৰ প্ৰতি, প্ৰকৃতিৰ প্ৰতি, সকলোৰে প্ৰতি এটা শ্ৰদ্ধা মনোভাৱ। শ্ৰদ্ধা মানম লভ্যতে জ্ঞানম। যিজনৰ হৃদয়ত গুৰুৰ প্ৰতি, শিক্ষাৰ প্ৰতি, ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাভাৱ নাই, সেইজনে কেতিয়াও ঈশ্বৰ জ্ঞান লাভ কৰিব নোৱাৰে। যি সতী সন্তানে পিতৃ মাতৃক শ্ৰদ্ধা আৰু ভক্তি নকৰে, সেই সতী সন্তানে শিক্ষককো শ্ৰদ্ধা ভক্তি নকৰিব। সেই সতী সন্তানে সমাজৰ বয়োজ্যেষ্ঠ গুণীমানীসকলকো শ্ৰদ্ধা নকৰিব। কিয়? তেওঁৰ পিতৃ মাতৃতে শ্ৰদ্ধা নাই, বেলেগত শ্ৰদ্ধা ক'ৰ পৰা আহিব? মানে মোৰ মেইন বিষয়বস্তুটো আমাৰ জীৱনক আমি ঈশ্বৰমুখী কৰাৰ যে আমাৰ এটা শ্ৰদ্ধাভাৱ থাকিব লাগিব। কিহৰ প্ৰতি? গুৰুজনৰ প্ৰতি, বয়োজ্যেষ্ঠজনৰ প্ৰতি, শিশুসকলৰ প্ৰতি মৰম স্নেহ আদৰ, মানে বাৰু সেই গোটেই কথাখিনিকে আমাক শ্ৰদ্ধা নামে ভাৰ্যাতান মুখ্য পটেশ্বৰী। আমাৰ জীৱনৰ মূল যিটো ভাল গুণ সেইটো হ'ল শ্ৰদ্ধাভাৱ। হে ৰাম মহাগুণে গুণৱন্তী, নাম সৰিবৰী, তাহান্তে জন্মিল দশ পুত্ৰ মহীপতি, তাহাৰ বৈবংশে সমে জুৰিলা জগতী। শ্ৰদ্ধাত 10টা বস্তুৰ উৎপত্তি হয়, সেইটো কাৰণে 10টা পুত্ৰ লাভ হ'ল বুলি ক'লে, হয়নে বাৰু? শ্ৰদ্ধাত কি আহে? শ্ৰদ্ধাত আহে প্ৰথম ভক্তি। ভক্তিত কি আহে? ভক্তিত আহে জ্ঞান। জ্ঞানত কি আহে? জ্ঞানত আহে পবিত্ৰতা। পবিত্ৰতাত কি আহে? পবিত্ৰতাত আহে আত্মসন্তুষ্টি। আত্মসন্তুষ্টিত কি আহে? আত্মসন্তুষ্টিত আহে ঈশ্বৰ জ্ঞান। গম পাইছেনে? এইদৰে এটা বস্তুৰ পৰা 10টা বস্তুৰ উৎপত্তি হৈ যাব পাৰে। এটা ভাল বস্তুৰ পৰা আৰু 10টা ভাল বস্তুৰ সৃষ্টি হ'ব পাৰে। ভাগৱতে আমাক কাহিনীৰ ৰূপত কৈছে কথাখিনি, আমি সেইখিনি তত্ত্বৰ ৰূপত বুজিব লাগিব।
কাহিনীৰ আনন্দৰ বস্তুখিনিক এইটো কাৰণেই কোৱা হৈছে যাতে এই কথাখিনি যাতে পোনপটীয়াভাৱে কোনেও বুজি যাতে নাপায় যাৰ শ্ৰদ্ধা আছে ভক্তি আছে বুজি পাব সাধুৰ সংগতি আছে হয়নে সেইসকলে ইয়াৰ আচল তত্ত্বমৰ্ম অৰ্থটো বুজিবলৈ যত্ন কৰিব সেহি দশতন এশুনিও কনাম ইক্ষাকুজ জাতি নিগ দৃষ্টয় অনুপাম ইক্ষাকু মনুৰ বংশৰ সাৰ্ধদেৱ মনুৰ পুত্ৰ হয়নে ইক্ষাকুৰ পুত্ৰ হল কোন নিমি ৰজাই ভাগৱতৰ একাদশ স্কন্ধত নৱজন সিদ্ধক 9টা প্ৰশ্ন সুধিছে নিমি নৱসিদ্ধ সংবাদ আপোনাৰ এভাগ হৰিনাৰায়ণ দত্ত বৰুৱা নহয় জানো এই ভাগত নাই যদি হৰিনাৰায়ণ দত্ত বৰুৱাৰ এখন হয় তেতিয়াহ'লে এই ভাগত নিমি নৱসিদ্ধ সংবাদ নাই হৰিনাৰায়ণ দত্ত বৰুৱা সাহিত্য ৰত্নটা সম্পাদিত মই চায়ে কৈছো ইয়াত নাই নিমি নৱসিদ্ধ সংবাদ এইখন সংকলনত নাই এতিয়া এই যে আমাক নামবিলাক কৈছে নাম কি বস্তু নাম বস্তুটো সব ঈশ্বৰৰ বস্তু গম পাইছেনে নাম হ'ল ঈশ্বৰৰ বস্তু সেইটো কাৰণে নামবিলাকত ঈশ্বৰৰ গুণ যশাৰ লীলা প্ৰকাশ হৈ থাকে তেওঁৰ নাম বস্তুটো ইমান শক্তিশালী বস্তু সেইটোকে ষষ্ঠ স্কন্ধত দেখুৱাইছে অজামিল উপাখ্যানত অজামিলে নিজৰ কনিষ্ঠ পুত্ৰটোকে মাতিছিলে ভগৱানক মতাই নাছিলে অজানিতেহে মাতি আছিলে শ্ৰদ্ধা কৰি মতা নাছিলে হয়নে বাৰু এই যে আমাক এতিয়া ইক্ষাকু যজাতি নিগদিষ্ট অনুপাম ইক্ষাকু মানে নেকি ইক্ষু মানে হল কুঁহিয়াৰ ইক্ষাকু মানে হল কুঁহিয়াৰ দৰে মধুৰ ৰস বুজিছেনে এতিয়া ঈশ্বৰৰ মধুৰ ৰসটো ক'ত বয় জীৱ সৃষ্টি হলে জীৱৰ মাজত বয় যিকোনো জীৱ এটাই যদি সি দেহ এটা পায় দেহ এটা পালে সি ঈশ্বৰৰ অস্তিত্বটো প্ৰত্যক্ষভাৱে পাই যায় এইটো আমি ভাবিলে ভুল হ'ব আকৌ যে মানুহ হৈহে আমি ঈশ্বৰ বুজিব পাৰিছো নহয় তিন তৰু লতিকা হয়নে কীট পতংগবিলাকেও ঈশ্বৰক বুজিবলৈ পাইছে কিন্তু তেওঁলোকে কেনেকৈ বুজিছে আমি মানুহে নাজানোহে গম পাইছেনে বাৰু সেইটো কাৰণে বিৰিখ এজোপাই ছাঁ দিছে খৰি দিছে সেই মানুহৰ সেৱা কৰিছে নে নাই কৰা সেয়াই নহয় অক্সিজেন দিছে হয়নে বাৰু গতিকে যি এই জগতখনক সেৱা কৰে সি ঈশ্বৰ হৈ যায় ভাগৱতৰ দশম স্কন্ধত এই কথাখিনি দিছে বৃন্দাবনলৈ যেতিয়া গোবৎসবিলাকৰ সৈতে ভগৱান কৃষ্ণৰ ৰাম গ'ল বহুত ৰ'দৰ তাপ হৈছে থাকিব পৰা নাই বিৰিখৰ তলত গৈ গোপবালকসকলে আশ্ৰয় লৈছে ৰামকৃষ্ণই তাতেই জিৰণি লৈছে তেতিয়া মানে গোপবালকসকলে ৰামকৃষ্ণৰ চৰণত সেৱা কৰি কৈছে যে হে আমাৰ ভগৱান তুমি বিৰিখৰ ছাঁৰ তললৈ আনি তুমি ঈশ্বৰ হৈ আমাক বৰ ডাঙৰ কৃপা কৰিছা তেতিয়া ৰামকৃষ্ণই কৈছে আমাক ধন্যবাদ দিয়াৰ কোনো প্ৰয়োজন নাই তোমালোকে যদি পূজা কৰিব বিচাৰিছা কৃতজ্ঞতা জনাব বিচাৰিছা সেৱা কৰিব বিচাৰিছা আমি যিজোপা গছৰ তলত ৰৈ এই ৰৌদ্ৰৰ তাপৰ পৰা আমি হাত সাৰিছো এই বিৰিখজোপাক সেৱা কৰা বুজি পাইছেনে কথাটো তেনেকুৱা বিৰিখকে আমি মাৰি এডাল লৈ দা এখন লৈ ডালমান কাটি নাথাকো জানো অদৰকাৰত অনাহকত হয়নে বাৰু যি বিৰিখে আমাক ছাঁ দিয়ে অক্সিজেন দিয়ে হয়নে বাৰু এতিয়া আমি এই অনুভৱটো আনিব পাৰিব লাগিব যে জগতৰ প্ৰতিটো বস্তুতেই ঈশ্বৰৰ অস্তিত্ব বিৰাজমান হয় সেইটোকে যে কৈছে যে মোৰ ভকতৰ সংগ লোৱা মোৰ ভকতৰ সংগ ল'লে কি হ'ব মোৰ ভকতৰ হৃদয়ত এই বিষ্ণুৰ যিটো বৈষ্ণৱী বুদ্ধি এই বুদ্ধিটো আছে এই বুদ্ধিটো তেওঁৰ হৃদয়ত ময়েই দিওঁ আৰু এই বুদ্ধিটো যদি কেনেবাকে সকাজনৰ যদি তুমি ওচৰলৈ যোৱা তুমিও সেই ভাগ লাভ কৰিব পাৰিবা কেনেকৈ লাভ কৰিব পাৰিবা সংগ ল'লেহে সুগন্ধি পাব
সংগ ল'লে কেতিয়াও পোৱা নাপায় সেইটো কাৰণে যজাতি এই ইক্ষাকুৰ বংশৰ ৰজা যজাতি আৰু যজাতিৰ ককাকৰ নাম আছিলে কি নহুষ নহুষ স্বৰ্গৰ ইন্দ্ৰ হৈছিলে নৱম স্কন্ধতে থাকিব সেইখিনি কথা নহুষ স্বৰ্গৰ ইন্দ্ৰ হৈছিলে আৰু নহুষে কি কৰিছিলে নহুষে ইন্দ্ৰত্ব পোৱাৰ পাছত ইন্দ্ৰৰ ভাৰ্যা সুচিপ ভাৰ্যা ৰূপে পাবৰ কাৰণে ঋষিসকলে টনা ৰথত উঠি আহিব বুলি বিচাৰিছিল আৰু ঋষিসকলে লাহে লাহে গ'লে তেওঁৰ ক্ৰোধান্বিত হৈ ঋষিসকলক প্ৰহাৰ কৰিছিলে আৰু এতিয়া সেই ঋষিসকলে নহুষক অভিশাপ দিছিলে কি বুলি অভিশাপ দিছিলে যে তই যি পাপ কৰিলে পাপৰ এটাই প্ৰায়শ্চিত্ত হ'ব তই এটা অজগৰ সাপ হৈ জন্ম ল'ব লাগিব ধৰ্মৰাজে পুত্ৰ এতিয়া এই যে ধৰ্মৰ যিটো এই যজাতিৰ বংশতে পুৰুৰ জন্ম হ'ল পুৰুৱে ভাৰতৰ ৰজা হোৱা নাছিলে জানো সেইটো হ'ল পুৰু বংশ হয়নে বাৰু পুৰৰ ৰবা পুৰু এইবিলাকৰ বংশ হয়নে বাৰু এতিয়া চন্দ্ৰ বংশ এটা সূৰ্য বংশ এটা বুধৰ বংশ এটা হয়নে ভাগৱতত এইকেইটা বংশ কথা কোৱাৰ পাছত দশম স্কন্ধত ক'ব যদু বংশৰ কথা যদু বংশৰ কথাখিনি ক'ব হয়নে মনু মনন্দৰৰ কথা কৈ শেষ কৰাৰ পাছতে দ্বাৰকাধীশৰ যদু বংশৰ যদুকুলৰ লীলাৰ কথা আমাক জনাব এই দশম স্কন্ধৰ 3টা পাৰ্ট যে কৈছো আমি হয়নে এতিয়া এই যজাতিৰ বংশটোত কেইটামান ঘটনা ঘটিছে যিকেইটা ঘটনা ভগৱান কৃষ্ণৰ ভক্তি কৰা ভকতৰ ক্ষেত্ৰত যাতে সেইবিলাক নঘটে গম পাইছেনে বাৰু যজাতিৰ বংশৰ লগতে এই শুক্ৰাচাৰ্যৰ কথা আছে ভাগৱতৰ নৱম স্কন্ধত শুক্ৰাচাৰ্যই মদ্যপান কৰা সকলক নৱম স্কন্ধত অভিসম্পাত দিছে সঞ্জীৱনী বিদ্যা তেওঁ ধৰিব লগা হবে হেৰুৱাইছে ইমান ধুনীয়া ধুনীয়া কথা আমাক দিছে আমাৰ জীৱনটোক আমি শুদ্ধ কৰি এটা অমৃতময় জীৱন যাতে আমি কৰি ল'ব পাৰোঁ আমাৰ দৃষ্টিটো যাতে বেয়া বস্তুত নাথাকে সদায় ঈশ্বৰৰ চৰণত থাকে আমাৰ ভাৱটো যাতে ভগৱন্তৰ চৰণ হয় উপাসনা যাতে আমাৰ ঈশ্বৰ হয় আমাৰ চিন্তা ভাৱনাবিলাকো যাতে সদায় হৰিময় হৈ থাকে তেনেকুৱা এটা ঈশ্বৰৰ স্পৰ্শ দিবৰ কাৰণেই আমাক ভাগৱত শাস্ত্ৰ ভাগ লাগে ভাগৱত শাস্ত্ৰই আমাৰ কায় বাক্য মন সকলো পবিত্ৰ কৰে যজাতিৰ ভাৰ্যা হ'ল দেৱযানী বিষপৰ্বাৰ এগৰাকী কন্যাকো তেওঁ বিবাহ কৰাইছিলে যিগৰাকীৰ নাম আছিলে শৰ্মিষ্ঠা যজাতি দেৱযানী কচৰ হেৰি প্ৰভাৱ পৰিলে আৰু দেৱযানীয়ে এইটো কচে সঞ্জীৱনী বিদ্যা হৰণ কৰি লৈ গ'লে অভিশাপ দিলে হয়নে বাৰু বিভিন্ন ধৰণৰ কথাৰে ভাগৱতৰ নৱম স্কন্ধত এই জগতলৈ নামি অহা জীৱবিলাকক ঈশ্বৰৰ শুদ্ধ জ্ঞানটো দিব বিচাৰিছে দেৱযানীয়ে কচৰ কাহিনীত যে লাষ্ট টাইম গৈ পেলাই কচকটো জীয়াই দিলে তেওঁক মদিনাৰ লগত যেতিয়া খুৱাই দিলে নহয় সেইটো এটা বৰ ডাঙৰ কথা তাৰ তত্ত্বটো আমি জানিব লাগিব হে ৰাম ধৃষ্ট যে কৰোখননি সন্ত মহাশান্ত এ পিষদ্ধ হয় জাতি কৰি হে কনিষ্ঠ ভৈলন্ত এ পিষদ্ধ মনুৰ পুত্ৰ ও পুত্ৰক ভৈল এ পঢ়িবাক লাগি তেহে হে গুৰু গিহে গৈল পিষদ্ধ মনুৰ পুত্ৰ অপুত্ৰক হ'ল হয়নে আৰু তেওঁ কি হ'ল অধ্যয়ন কৰিবৰ কাৰণে এটা গুৰু ওচৰলৈ যাব লাগে নহয় একেবাৰে শ্ৰেষ্ঠজন গুৰুৰ ওচৰলৈকে গ'ল কোন বশিষ্ঠ হে ৰাম বশিষ্ঠে বোলন্ত বাপু এ গৰু চাৰা তুমি এ নিশেষ শাস্ত্ৰক পাছে এ শিক্ষাই বহু আমি প্ৰথমতে তুমি
মোৰ এই গাইকেইজনী যে আছে এই গাইকেইজনী তুমি প্ৰতিপালন কৰা চৰোৱা সেইটোৱে আছিলে ঋষিমুনি আশ্ৰমত শিক্ষা ল'বলৈ হ'লে দেই গুৰুজনৰ প্ৰথম সেৱা শুশ্ৰূষা কৰিব লাগিব এতিয়া গুৰুজনৰ সেৱা শুশ্ৰূষানো কি কৰিব গুৰুজনে যি অকণমান গাখীৰ খায় হয়নে মোৰ গো বৎসকেইটা কি নিজৰ পুত্ৰৰ দৰে প্ৰতিপালন কৰে সেইটো কাৰণে বশিষ্ঠই ক'লে মোৰ এই গো বৎসকেইটাকে তই প্ৰথম প্ৰতিপালন কৰ তাৰপাছত মই তোক নিশেষ শিক্ষা দিম নিশেষ মানে নিৰ্গুণ শিক্ষা যি শিক্ষা পোৱাৰ পাছত আৰু শিক্ষা বেলেগ থাকিবলৈ বাকি ল'বলৈ বাকী নাথাকে আত্মবিদ্যা এতিয়া এইটোকে বুজাইছে সেই শিক্ষা ল'বৰ বাবে যোগ্য কোন সেই শিক্ষা দিবৰ বাবে উপযুক্ত পাত্ৰও পাব লাগিব হয়নে এতিয়া যিজনে গাইকেইজনীকে ভালকে ৰাখিব নোৱাৰে সেই আত্মবিদ্যা কেনেকে ল'ব হয়নে এতিয়া গাইটো এটা প্ৰতীক গাই মানে ইন্দ্ৰিয় আমাৰ 10 ইন্দ্ৰিয় নাই জানো হয়নে এতিয়া ইন্দ্ৰিয় কেইটাক ইন্দ্ৰিয় কেইটা হ'ল আমাৰ গাভীৰু 10টা ইন্দ্ৰিয় আছে 5টা কৰ্ম ইন্দ্ৰিয় 5টা জ্ঞান ইন্দ্ৰিয় হয়নে এই ইন্দ্ৰিয় কেইটাক যদি আমি দমন কৰি আমি যদি জিতেন্দ্ৰিয় হ'ব নোৱাৰো তেতিয়াহ'লে আমি ঈশ্বৰ জ্ঞান লাভ কৰিব নোৱাৰিম ইন্দ্ৰিয়ক দমন কৰিব নোৱাৰজন কি হয় ক্ৰোধী হয় জেদী হয় কামী হয় এইবিলাক ইন্দ্ৰিয় বাসনাৰ পৰা উৎপত্তি হৈ যায় হয়নে সেইটো কাৰণে জিতেন্দ্ৰিয় হ'বলৈ হ'লে তুমি প্ৰথমতে জিতেন্দ্ৰিয় হৈ লোৱা তোমাৰ ইন্দ্ৰিয় কেইটা দমন কৰি লোৱা সেইটো কাৰণে তাৰ প্ৰতিকৰ্থত গুৰুৱে কৈছে বোলে কি মোৰ গাইকেইজনী প্ৰথম চৰাই লোৱা বস্তুবিলাক কিমান গভীৰকে দিছে আমাৰ হে ৰাম গুৰুৰ বচনে গৰু হে ৰাখে মহাশয় হে পিতৃ যেন পুত্ৰগণ সততে পালয় বিৰাসন কৰি বহি থাকা মহামতি ৰাতি দিনে গৰু কৰা শিলা শুদ্ধ চিতি এহি মতে কতদিন জাহন্তে আশ্ৰয় পাছে যেন ভৈল তাক কহো মহাশয় এইদৰে কেইটামান দিন ভালকেই পাৰ হৈ গৈছে তেওঁ গো বৎসকেইটা ভালকেই ৰাখিছে মানে কি তেওঁ ইন্দ্ৰিয় কেইটাক বাহিৰলৈ যাবলৈ দিয়া নাই আত্মামুখী কৰি ৰাখিছে যে মই গুৰুৰ ওচৰলৈ আহিছো হে মোৰ দুষ্ট মন তই লোভ মোহ কাম বাসনা ফালে নাযাবি হয়নে এই গুৰুৰ পৰা মই উপযুক্ত আত্মবিদ্যা ঈশ্বৰ জ্ঞান ল'ব লাগিব এইখিনি ল'বৰ কাৰণে মোৰ যিখিনি সংযমৰ প্ৰয়োজন সেই সংযমখিনি ধৈৰ্যখিনি সাহসখিনি সহিষ্ণুতাখিনি হয়নে এই গোটেইখিনি যাতে মোৰ আয়ত্ত হয় ইন্দ্ৰিয় সংযম হ'লে কি হ'ব প্ৰথম ধীৰ শক্তি বাঢ়িব ধৈৰ্য গুণ বঢ়াৰ লগে লগে কি হ'ব লোভ কমিব মোহ কমিব কাম কমিব নিষ্কাম ভাৱনাযুক্ত হ'ব পাৰিব আৰু যদি ইন্দ্ৰিয় সংযম শুদ্ধকে কৰিব নোৱাৰে লোভতে উদ্ভৱে মোহত স্মৃতি ভ্ৰমে বুদ্ধি নাশ তাতেহে আত্মনাশন ইটোপা সিটো বাঢ়ি বাঢ়ি গৈ থাকিব এই অন্ধকাৰ ৰাতি নেদেখয় দিশ পাশ আৰু মেঘে চন্ন কৰি হে আশ্ৰয় আকাশ হে মেঘে বৰি ক্ষয়ৱাতি ক্ষয় চেদনাই গুষ্টে প্ৰৱেশীল ব্যাঘ্ৰ কিছু ছিদ্ৰ পায় অন্ধকাৰ ৰাতি প্ৰতিকৰ্থ যেতিয়া আমাৰ শ্ৰদ্ধা ভক্তি আৰু ঈশ্বৰৰ প্ৰেম গুৰুৰ প্ৰতি গুৰুক স্মৰণ এইকেইটা নৈমিত্তিক সদায় নচলে তেতিয়া কি হৈ যায় তেতিয়া আমাৰ ওচৰলৈ অজ্ঞান অবিদ্যাৰ আন্ধাৰ নামি আহে গুৰুক স্মৰণ নকৰিলে ঈশ্বৰ সেৱা নকৰিলে ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন নকৰিলে আমি গম নোপোৱাকৈ আমাৰ ওচৰলৈ কি আহে
অজ্ঞান অবিদ্যাৰ অন্ধকাৰ নামি আহে কেইদিনমান ইন্দ্ৰিয়কেইটাক ভালকৈ সংযম কৰিলে গুৰুকো স্মৰণ কৰিলে যে গুৰুৰ বাক্য যাতে মই নিষ্ঠনিৰ্ভীকভাৱে ভালদৰে পালন কৰিব পাৰোঁ কিন্তু কি হৈ গ'ল এইবাৰ মন আকৌ অস্থিৰ হ'ল বাৰিষা আহিলে ধুমুহা আহিলে বৰষুণ আহিব এইবিলাক প্ৰতীক মনক সংযম কৰিব নোৱাৰিলে মনক স্থিৰ কৰি ৰাখিব নোৱাৰিলে মন অশান্ত হ'লে হয়নে অশান্ত মনত ধুমুহা বৰষুণ বজ্ৰপাত চব আহি যাব সেই অৰ্থত কৈছে আমাক মনটো সাংঘাতিক কৈছে দেই এৰা মুজৰি লগৰু সম হোয়া মহাত্ৰাস অ আঠে বেধে পিষদ্ধ গো ৰজ পাইলে পাক গৰুবিলাকে কি কৰিছে চক খাইছে ভয় খাইছে এতিয়া পিষদ্ধই কি কৰিছে গৰুবিলাকনো কি হৈছে বুলি কাষ চাপি গৈছে এইফালে ৰাতি আন্ধাৰটো অবিদ্যাৰ প্ৰতীক গোবৎসবিলাক আমাৰ দুষ্ট ইন্দ্ৰিয়বিলাকৰ প্ৰতীক ভয় খোৱাৰ তত্ত্বটো হ'ল এইবিলাকে ভোগবিলাকৰ আনন্দৰ ফালে বঞ্চিত হোৱাৰ কাৰণে ভয় খাইছে সদায় এনেকেই থাকিব লাগিব নেকি আত্মসংযমত বুজি পাইছে কথাটো ঋষি আশ্ৰমত সংযমী জীৱন কটাবই লাগিব কিন্তু এতিয়া ভয় খাইছে যে এনেকৈ গোটেই জীৱনটো কেনেকৈ থাকিম এই ৰাম গোটেকে কপিলা গৰু ধৰিলে বাঘে এ পিষদ্ধ খান্দাৰ কোব দিলা সেহিছেগে কপিলা নামৰ গাইজনীকে ব্যাঘ এটাই ধৰিলে বুলি তেওঁ ভাবিলে ব্যাঘটো কিহৰ প্ৰতি লোভ মোহ দুহু ব্যাঘ সততে নচাৰে লাগ ৰাখো ৰাখো ই সদা শিৱ গুৰুজনে বৰগীতত লিখিছে নহয় কাকুদিত হয় নহয় এই লোভ মোহটোৱে হ'ল ব্যাঘ এই লোভ মোহৰূপী ব্যাঘে কপিলা নামৰ গাইজনীকে আহি ধৰিলে যেন তেওঁ গম পালে কপিলা কি কপিলা হ'ল আমাৰ মনৰ ভোগ বাসনা ইন্দ্ৰিয় বাসনা ব্যাঘ কি ব্যাঘ হ'ল এই ইন্দ্ৰিয় বাসনাবিলাকক ঘিউ দিওঁতা এইটো বস্তুক যদি কেনেবাকে কপিলা গাইক যদি কেনেবাকে ব্যাঘে ধৰে তেতিয়াহ'লে বাঘকেই মাৰিব লাগিব মানে বাৰু এই বুলি তেওঁ দা লৈ পাক বুলি দিলে মাৰি গুৰুৱে গাই ৰখিবলৈ দিছিলে তত্ত্ব অৰ্থত মানে বাৰু ইন্দ্ৰিয়বিলাকক বধ কৰি তুমি ঠিক কৰিব নোৱাৰা ইন্দ্ৰিয়বিলাকক সংযম কৰিহে তাক অনুশাসনত আনিব পাৰিবা বধ কৰিলে সমস্যাৰ সমাধান নহয় তুমি মোৰ তত্ত্বটোৱেই বুজি নাপালা হয়নে মোৰ গাইজনীকে অংগক্ষত কৰি দিলা অংগক্ষত কৰিব নোৱাৰিবা অংগবিলাক একেই থাকিব লাগিব কিন্তু আত্মসংযমেৰে সৈতে তাক এটা নতুন ৰূপ দিব লাগিব তত্ত্ব অৰ্থটো আমাক বুজাইছে এই কপিলাক কাটিলা ব্যাঘৰ এক কাণ বাঘ কাটিলো বুলি কৰা ৰংগমন এটা কাণটো কিহৰ প্ৰতীক শ্ৰৱণ শক্তিৰ প্ৰতীক হয়নে গ্ৰাম্য কথা শুনিবলৈ ইচ্ছা কৰিলে নহ'ব ঈশ্বৰৰ কথা শ্ৰৱণ কৰিব লাগিব তেওঁ গ্ৰাম্য কথা সংসাৰ কথা শ্ৰৱণত মনটো আগবাঢ়িছিলে সেইটো কাৰণে তেওঁক বাঘে খেদিছিলে বুলি কৈছে প্ৰতীক অৰ্থ বস্তুবিলাক হে ৰাম কপিলাক কাটিলন্ত তাক নজানন্ত হে পুনু আখি বখিলন্ত হে গুৰু কচিন্তন্ত বাঘ কাটিলো বুলি ভাবিলে কিন্তু গাইজনীহে কাটিলে কপিলা গাইকেই কাটিলে আৰু পুনৰ আকৌ গুৰুক চিন্তা কৰিছে ঈশ্বৰ হে গুৰু মোৰ আশীবন্ত বাঘ দেখিবন্ত বাঘ চেদ দেখি মোক হে আশীষ দিৱন্ত পিষদ্ধই মনতে ভাবিছে আৰু যে মোৰ বৰ ভাল দিন আহিব বাঘক মই কাটিলোঁ গুৰুৱে তাকে দেখিব দেখি মোক ধন্য ধন্য আশীৰ্বাদ দিব মানে বাৰু এতিয়া আশাটো কি আশাটো মৰিচিকা আশা পাছে পাছে কোনো দৌৰিব নেলাগে নিৰ্গুণ ভক্তিৰ মহিমাটো দেখাইছে তুমি যদি কিবা এটা কৰিছা ঈশ্বৰক অৰ্পণা কৰি তাক ভালকে কৰা তাৰ পৰা ফল বাঞ্ছা কৰি কিবা এটা কৰাটো কেতিয়াও উচিত নহয়
এতিয়া কাণখন কাটিলে গুৰুৱে তেওঁক ধন্যবাদ দিব, তেওঁক মৰম কৰিব, শ্ৰদ্ধা কৰিব বুলি তেওঁ আকৌ সেইখিনি আশাও কৰিলে। সেইটো কাৰণে এইটো দেখাইছে আমাৰ। তেনেকুৱা ধৰণৰ আশা ভৰসা কৰি একো লাভ নাই। এই নাহি সুখ শান্তি মনে দুখ লভিলন্ত, এই নপান্ত উপায় মনে হে বসিয়া গুণন্দ। কি কাম কৰিলো আবে কৈক লাগি যাইব, হে গৰু কাটিবাৰ পাপ হে কহিতে এৰাইব। শুনিছেনে? এই মতে চিন্তি পাছে প্ৰভাত ভৈলন্ত, প্ৰভাতে দেখন্ত পাছে গৰু চেদিলন্ত। ৰাতিপুৱাই দেখে তেওঁ কপিলা বুলি কটা কাণখন, বাঘ বুলি কটা কাণখন গৰুৰহে কাণ আছিলে। নাহি সুখ শান্তি মানে দুখ লভিলন্ত, নপান্ত উপয় মনে বসিয়া গুণন্ত। আনন্দিত মন আকৌ বিষাদৰ ফালে ঢাল খালে। যিটো হ'ব লাগিছিলে সেইটো নহ'ল, যিটো নহ'ব লাগিছিলে সেইটো হ'ল। ঈশ্বৰে অঘটন এটা ঘটাই দিলে। হে ৰাম এ কি কাম কৰিলো আবে কৈক লাগি যাইব, হে গৰু কাটিবাৰ পাপ হে কহিতে এৰাইব। এই গোবধৰ গৰু অংগ ক্ষত কৰা পাপটো মই কেনেকে হাত সাৰিম? এহিমতে দুখ কৰি পিষদ্ৰ আছিলা, সেই সময়ত ঋষি গোষ্ঠ মাজে গৈলা। গোষ্ঠ মানে গাইবিলাকৰ ওচৰলৈ, বুজিছেনে? এওঁ মৌন হৈ গুৰু কাণখন কাটিলে যে, মনটো বেয়া কৰি তেওঁ বহি আছে। আৰু গুৰুজন কি ঈশ্বৰ তেওঁ গম পালেই, এওঁ গৰু ৰাখিবলৈ দিছিলোঁ হয়, কিবা এটা নকৰিবলগীয়া অঘটন ঘটালে, গতিকে মই নিজে প্ৰত্যক্ষ কৰি আহোঁ। এই কপিলা গৰুক ব্যাঘ বুলিয়া কাটিলা, এই মহাকুধে ঋষি পাছে টাংক সাপ দিলা। এই শুদ্ধ হওঁৰে পাপী অধম দুৰ্জন, এই গৰু ককা তন্তে তয় হে নকৰিলি মন। ব্ৰহ্মাৰ মনুৰ পুত্ৰসকল কি আছিলে? ব্ৰাহ্মণ আছিলে। এতিয়া বশিষ্ঠই সেই ব্ৰাহ্মণক অভিসম্পাত দিলে, বোলে কি তই ক্ষুদ্ৰ হবি, একেবাৰে শেষৰটো অন্তৰ্য মানে। এহিমতে সাপ যেবে গুৰু টাংক দিলা, কীতাঞ্জলি শুয়া সাপ গ্ৰহণ কৰিলা। ভগৱন্ত বাসুদেৱে কৰিলা ভগতি, কৃষ্ণৰ প্ৰসাদে তান ভৈল শুদ্ধমতী। বিষয়ৰ সংগ এৰি একান্ত ভৈলন্ত, ঈশ্বৰে মিলান্ত যেন ভোজন কৰন্ত। ঈশ্বৰত চিত দিয়া ধৰণী ফুৰিলা, কলা কণা অন্ধকাৰ আকৃতি দেখাইলা। এহিমতে মনোৰত্ন নয় ভমিলাহা, দাবাগ্নি উঠিয়াই আহে তাক দেখিলাহা। সিহি অগণিয়ে দহিলাহা শৰীৰক, পাপ নষ্ট ভৈল তেন্তে পাইলন্ত ব্ৰহ্ম। মনুৰ কনিষ্ঠ পুত্ৰ কবি মহাশয়, পৃথিৱীত তাহান ৰৈল বংশচয়। মনুৰ কনিষ্ঠ পুত্ৰ শ্ৰাদ্ধদেৱ মনু দেই এজন। পুত্ৰৰ নাম আছিলে কি? কবি। কবিৰ কোনো ধৰণৰ পুত্ৰ এই জগতত থাকি যোৱা নাই। আৰু পিষদ্ধ কি হ'ল? ভগৱন্ত কৃষ্ণত ভকতি কৰি, হয়নে? তেওঁ কি কৰিলে? জগতখনক ব্ৰহ্মময় দৰ্শন কৰিলে, কৰি কাল অগ্নিৰ হাতত তেওঁ নিজৰ দেহ ত্যাগ কৰি ভগৱন্তৰ মুখ্য চৰণ প্ৰাপ্তি লাভ কৰিলে। হে ৰাম
এই মনুৰ কনিষ্ঠ পুত্ৰ কবি মহাশয় এই পৃথিৱীত তাহানন ৰৈল বংশচয় কুমাৰ কালৰ পৰা ঈশ্বৰত ৰতি বিষ্ণুক চিন্তিয়া পাই লন্ত মহাগতি এ মনুৰত নয় যে কৰুষ মহাশয় এ কৰুষ নামে যে উপজিলা পুত্ৰ ছয় মনুৰৰ এজন পুত্ৰ নাম আছিলে কাৰুষ এ উত্তৰ পথক ৰাখে এ ধৰ্মত বৎসল এ ধৃষ্টৰ বংশক কহো শুনা মহাবল এতিয়া সেই ধৃষ্ট যে ধৃষ্ট বংশ ক'ব হে ৰাম ধৃষ্ট ৰতনয় ভৈল ধ্ৰাষ্ট মহামতী হে ৰাম ভূমিতে বহমক চিন্তি পাইলা তেন্তে গতি নিগৰত নয় পাছে হৈলন্ত সুমতি এ সুমতি ৰতনয় ভৈ লন্ত ভ্ৰুত জ্যোতি এ জ্যোতি ৰতনয় ভৈলা এ বসু মহাশয় এ বসুৰ প্ৰতীক নামে ভৈলন্ত তনয় হে ৰাম উঘবান নামে পুত্ৰ ভৈল প্ৰতীকৰ এ উঘাৱতী কন্যা জন্মাই লন্ত নিপবৰ এ সুদৰ্শন ৰজা তাংক বিবাহ কৰিলা এ অনেক মংগল বাদ্য উৎসৱ মিলিলা এ চিত্তসেন ভৈলা নৰী সন্তৰতনয় এ তাহাৰতনয় ঋক্ষ ভৈলা মহাশয় এ ঋক্ষৰত নয় ভৈলা হে মৃধানৰ নৃপতি হে মৃধানৰ পুত্ৰ পূৰ্ণ ভৈলা উৎপত্তি হে পূৰ্ণ পুত্ৰ ইন্দ্ৰসেন বিতিহোত্ৰ নাতি হে বিতিৰত নয় সত্য শ্ৰৱা মহামতী এ সত্যশ্ৰৱা পুত্ৰ আৰু উৰুশ্ৰৱা ভৈলা দেৱদত্ত নামে উৰু শ্ৰৱাত জন্মিলা এ দেৱদত্ত অগ্নি ভৈলা উৎপত্তি হে অগ্নিবেশ ৰূপে ভৈলা এ তাহান সন্ততি হে শুকনিগদতি ৰাজা শুনা নৃপবৰ হে নৰী সন্ত নিপধিষ্ঠ হে মনু তনয় কিমানটা জেনেৰেশ্যনৰ কথা শুকদেৱে পৰীক্ষিতক কৈ আহিছে চব মানে বাৰু একো বাদ দিয়া নাই হে ৰাম কৰুষৰ বংশময় কহিলো তোমাক অদৃষ্টৰ বংশক শুনা হে জগত প্ৰখ্যাত এ নাভাগ দৃষ্টৰ পুত্ৰ ভৈলা অনুপাম নাভাগ কাৰ পুত্ৰ দৃষ্টৰ পুত্ৰ এই নাভাগৰ বংশটো এইটো কাৰণে আনিছে ইয়াৰ পৰাই নাভি বংশটোৰ উৎপত্তি হ'ব নাভিৰ গৃহত আহি ঋষভৰ জন্ম হ'ব এই কথাখিনি এই ৰাম হে নাভাগ দৃষ্টৰ পুত্ৰ ভৈলা অনুপাম হে নাভাগ জন্মিলা পুত্ৰ হে ভলন্দন নাম নাভাগৰ পুত্ৰ এটা নাম হ'ল কি ভলন্দন হে ভলন্দন পুত্ৰ ভৈলা নামে বৎস প্ৰীতি হে তাহানে তনয় ভৈলা পাংশু মহামতী এ পাংশুৰত নৰ ভৈলা নামত প্ৰমতি এ খনিত্য তাহানে পুত্ৰ প্ৰখ্যাত জগতী খনিত্ৰৰ পুত্ৰ যে চাক্ষুষ নাম যাৰ এটা চাক্ষুষ মনু বুলি এজন মনু নাই জানো হয়নে এই 14টা মনন্তৰ হয়নে এই সেইটো মনন্তৰ শেষ হৈ গ'ল শ্ৰাদ্ধদেৱ মনুৰ যিটো মনন্তৰ আছিলে সেইটো মনন্তৰ শেষ হ'ল এতিয়া আকৌ চাক্ষুষ মনুৰ কথা আহি গ'ল